বেলতলা বজাৰত এক অঘটন সংঘটিত হৈছে গাৰ্ডৱাল বাগৰি পৰি আহত হৈছে তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা গাৰ্ডৱালৰ তলত আবদ্ধ হৈ পৰিছে কেইবাজনো লোক আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ বেলতলাত অঘটন সংঘটিত হৈছে আমি এক্সক্লুসিভ পৰিবেশ আপোনালোকক দেখুৱাইছো দৃশ্যাংশ দেখুৱাইছো বেলতলা বজাৰতে অঘটন সংঘটিত হৈছে গাৰ্ডৱাল বাগৰি আহত হৈছে তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা গাৰ্ডৱালৰ তলতে আবদ্ধ হৈ পৰিছে কেইবাজনো লোক কাৰণ আজি বৃহস্পতিবাৰে যেটো বেলতলা বজাৰ বহে আৰু এই বজাৰতে অঘটন সংঘটিত হৈছে গাৰ্ডৱাল পৰি আহত হৈছে তিনিজনকৈ লোক বেলতলা বজাৰ এই পৰিবেশ আমি আপোনালোকক দেখুৱাইছো আৰু গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা এই মুহূৰ্তত পোনপটীয়াকৈ পৰিবেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক হিমাংকৰ বৰ্মন আছে লাইভত হিমাংকৰ আপোনাৰ ওচৰলৈ আহিছো আজি বৃহস্পতিবাৰ দিনটো যেটো বেলতলাৰ বজাৰ বহে তাৰ মাজতে অঘটনটো সংঘটিত হৈছে আসলে বৰষুণৰ বাবে নেৰানেপেৰা যেটো বৰষুণ গতিকে গাৰ্ডৱালখন হয়তো কিছু দুৰ্বল আছিল খহি পৰিছে গতিকে হিহতীয়া কিছু পৰিবেশ আমি তথ্য জানি ল'ব বিচাৰিছো এই মুহূৰ্তত আহতসকলৰ খবৰ কেনে হিমাংকৰ হয় জুবি এই মুহূৰ্তত আসলে বেলতলা বজাৰৰ এক ডাঙৰ খবৰ যি সাপ্তাহিক বজাৰ আছিল বেলতলাৰ আৰু এই বেলতলা বজাৰৰ পৰিৱেশটো মই পোনপটীয়াকৈ দৃশ্য দেখুৱাবলৈ লৈছো আৰু এইদৰে এতিয়া যি শাক পাচলি বিক্ৰেতা আছিল শাক পাচলি বিক্ৰেতাসকলে এই যিটো গাৰ্ডৱাল আছিল বেলতলা বজাৰৰ গাতে লাগি থকা যিটো নলা আৰু নলাৰ কাষত থকা যি গাৰ্ডৱাল আছিল সেই গাৰ্ডৱাল পৰি পেলাই এই ইয়াত থকা যিসমূহ পদপথৰ ব্যৱসায়ী আছিল এই ব্যৱসায়ীসকল আঘাতপ্ৰাপ্ত হৈছে এজন লোকৰ অৱস্থা গুৰুতৰ বুলি বা এজন মহিলাৰ এগৰাকী ব্যৱসায়ী মহিলাৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে সামগ্ৰিকভাৱে মই পৰিৱেশটো দেখুৱাম আৰু এইদৰে যিসমূহ ইয়াত ৱালখনৰ দাঁতিত যিসমূহ ব্যৱসায়ী আছিল সেই ব্যৱসায়ীসমূহৰ সামগ্ৰী এই মুহূৰ্তত পৰি ৰৈছে সমান্তৰালকৈ 4জনকৈ লোকক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মই পৰিৱেশটো দেখুৱাম আৰু এই যিসমূহ লোক এতিয়া এই পৰিৱেশ চাবলৈ এই মুহূৰ্তত ভিৰ কৰা দেখা পোৱা গৈছে সমান্তৰালকৈ যিসমূহ লোক আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক ক্ষেত্ৰীৰ বুলি ইতিমধ্যে জানিব পাৰিছো আমি আৰু ক্ষেত্ৰীৰ এগৰাকী মহিলা গুৰুতৰ অৱস্থা হৈছে মই যিসমূহ ইয়াত ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা এই যেটো ঘটনা হল কিমান মান সময়ত হৈছিল এটো কিবা গম পাই এটো মই মাত্ৰ আহিছো দেখিছো এই মানুহজন বধয় জীৱিত নাথাকিব বহুত বেয়াকে জখম হৈছে মহিলা নেকি মহিলা এই ধৰি লোৱা 55-60 এনেকৈ বয়সটো হ'ব দেখিছো কিন্তু মই মাত্ৰ এতে মই ভীমকল লৈছিলো মোৰ এটা নাতি এতিয়া কেইজন লোক এতিয়া আমি 4জন দেখিছো 4জন দেখিছো গোটেইকেইগৰাকী মহিলা নেকি গোটেই নহয় এটা হেৰি আছে মানে পুৰুষ আছে এজন পুৰুষ হয় এই পৰিৱেশটো মই পোনপটীয়াকৈ দেখুৱাইছো এই এতিয়া বেলতলা বজাৰত যিহেতু বিশেষকৈ দেওবাৰ আৰু বৃহস্পতিবাৰৰ দিনাখন সকলো লোক এই মুহূৰ্তত বা এই লোকসকলে এই বজাৰ কৰিবলৈ আহে আৰু বজাৰত বিশেষকৈ বেলতলা বজাৰৰ এক সুনাম আছে বা ঐতিহ্য আছে যিসমূহ থলুৱা সামগ্ৰী বা বিভিন্ন শাক পাচলি ইয়াত পোৱা যায় যিসমূহ শাক পাচলি সাধাৰণ বজাৰত পোৱা নাযায় সেইসমূহ শাক পাচলিও এইখন বজাৰত পোৱা যায় মই দেখুৱাইছো এই যে এতিয়া যিসমূহ আচলতে কেঁচা শাক পাচলি আছে সেই শাক পাচলিসমূহ এইদৰে ইয়াত গাৰ্ডৱালৰ তলত পৰি ৰৈছে আৰু এই যিসমূহ লোক যি আঘাতপ্ৰাপ্ত লোকসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে কিন্তু এই ভুলটো কাৰ ভুলৰ পৰিণতিত আজি এইদৰে পদপথৰ ব্যৱসায়ীয়ে এই অৱস্থা হ'বলৈ পালে ইয়াত তেজেৰে তুমুৰলি হৈ আছে পৰিৱেশ এতিয়া যিসমূহ কিছু দৃশ্য দেখুৱাব নোৱাৰো আৰু সেই দৃশ্যসমূহ আমি ইতিমধ্যে দেখুৱাবলৈ অলপ বিৰত আছো মই ভিডিঅ' জানিছোঁ বাৰু তেজেৰে তুমুৰলি হৈছে শাক পাচলি মই ইয়াত যিসমূহ ব্যৱসায়ী আছে সেই ব্যৱসায়ী দুই এজনৰ পৰা জানিবলৈ চেষ্টা কৰিম কিছু পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু দুই এগৰাকী ব্যৱসায়ী যিহেতু ইয়াত ব্যৱসায় কৰে সেই ব্যৱসায়ীসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম ইয়াত যিসমূহ ব্যৱসায়ী আছে ইতিমধ্যে হস্পিটেললৈ গৈছে এই হস্পিটেললৈ গৈছে আৰু যিসমূহ এজন যুৱক আছে ইয়াত মোবাইলৰ দোকান দিয়ে ভাইটি এইফালে আহিবা তুমি ইয়াত মোবাইলৰ দোকান দি আছা কেতিয়া হৈছিলে এই কথা দেখা নাই হয় এই যিটো পৰিৱেশ এই পৰিৱেশটো আচলতে এই মুহূৰ্তত যথেষ্ট সকলোৱে এই মুহূৰ্তত শুনিছক যিসমূহ লোক আঘাতপ্ৰাপ্ত হৈছে সেইসমূহক লৈ পেলাই চিন্তিত হৈ পৰিছে সমান্তৰালকৈ বেলতলা বজাৰত যিহেতু এই যিসমূহ আঘাতপ্ৰাপ্ত লোক তেওঁলোক ক্ষেত্ৰীৰ বুলি জানিব পাৰিছো সমান্তৰালকৈ আন এজন পুৰুষ লোকৰ ভৰিত বহুত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বুলিও আমি খবৰ পাইছো বাইদেউ আপুনিও সামগ্ৰী বিক্ৰী কৰিবলৈ আহে নেকি ইয়াত বস্তু বিক্ৰী কৰিবলৈ আহে নেকি ইয়াত মই আগত বিক্ৰী কৰিছিলো মই তাৰমানে আমাৰ একেলগৰ মানুহ সেইকাৰণে মই দাউৰি আহি মেডিকেলত থৈ আহিলো কি মেডিকেল মই নাজানো পঢ়িবা নাজানো ছাৰ এই মুৰ্গীকেইটা মানুহটোক আমি কি হৈছে মই তেখেতৰ একদম মূৰা চূৰা একদম ভৰি হাত ভাঙছে আৰু মই তাৰমানে এতিয়া আহিলো দাউৰি কাম দেখাৰ কাৰণে
মই গাড়ীত যাই পেলাই থৈ আহিলোঁ। কিমানজনক মেডিকেলত ভৰ্তি কৰা? এতিয়া মই দেখা পোৱাৰ সন্মুখত দুটা দেখা পাইছোঁ, এটা মাইকী আৰু আমাৰ নিজৰ মানুহটো। নিজৰ মানুহ মানে আমাৰ যাতায়ত মানুহ। কাৰ অৱস্থা? এজনী মাইকীৰ অৱস্থা বহুত বেয়া বুলি। মাইকীটোৰ অৱস্থা বেয়া। তেখেতৰ নামটো জানে নেকি? মই নামটো নাজানো। ঘৰ ক'ত তেখেতৰ? মই ঘৰৰ নাজানো, মই মানুহটো দেখা পাইছোঁ, কিন্তু মই ইজনক দেখা পাওঁ লিববুৰৰ ইয়াৰ নাম। মহিলাগৰাকীৰ কি বস্তু বিক্ৰী কৰিব? এইগিলাখান বিক্ৰী কৰে সি, এইগিলাখান বিক্ৰী কৰে। এতিয়া আছিল সি শাক পাচলি বিক্ৰী কৰে, এতিয়া আছিল সি। হয়, শাক পাচলি বিক্ৰী কৰে। আৰু এইদৰে এতিয়া যি আচলতে বেলতলাৰ পৰিৱেশ, বেলতলাৰ পোনপটীয়া পৰিৱেশটো মই দেখুৱালোঁ। আৰু যিসমূহ ব্যৱসায়ী আছে সেইসকলৰ যিসমূহ লোক আছিলে সেই লোকসমূহ এতিয়া ইতিমধ্যেই এই আচলতে চিকিৎসালয়লৈ তেওঁলোক ৰাওনা হৈছে। আৰু যিসমূহ আঘাতপ্ৰাপ্ত, বিশেষকৈ 4জনকৈ লোক যিহেতু আঘাতপ্ৰাপ্ত হৈছে, তেওঁলোকক চিকিৎসা দিয়াৰ বাবে হিমাংকৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সেউতীয়া পৰিৱেশ আমাক জনোৱাৰ বাবে। আৰু বেলতলা বজাৰতে আজি দিনৰ ভাগতে অঘটনটো সংঘটিত হৈছে। আৰু এনেদৰে অতি ভয়ংকৰভাৱে এখন এই ভৰলুৰ যি গাৰ্ডৱাল আছে, গাৰ্ডৱাল খহি পৰাৰ ফলতে যিসকল ব্যৱসায়ীয়ে তাত শাক পাচলি বিক্ৰী কৰে বা যে দেখিবলৈ পোৱা যায় বৃহস্পতিবাৰ দেওবাৰে যিহেতু সাপ্তাহিক বজাৰ বহে বেলতলাত, গতিকে মহিলাসকল আহে মহানগৰীৰ আশে পাশে যিসমূহ অঞ্চল, সেই অঞ্চলসমূহৰ পৰা মহিলাসকল আহে নিজৰ সামগ্ৰী লৈ বিক্ৰী কৰিবৰ বাবে। আৰু তেনে অৱস্থাতেই আমি আপোনালোকক দেখুৱাইছোঁ যে গাৰ্ডৱালখন কিদৰে খহি পৰিছে আৰু যাৰ বাবে 4গৰাকী মহিলাৰ লগতে এগৰাকী পুৰুষ যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে। সকলোকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে, কিন্তু এগৰাকী মহিলাৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে। আৰু বেলতলা বজাৰ দিনৰ ভাগৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আৰু এনেদৰে যিটো ফালে আচলতে ব্যৱসায়ীসকল বহিছিলে, মহিলাসকল বহিছিলে, সেইফালেই যিটো গাৰ্ডৱালখন খহি পৰিছে। গতিকে এক প্ৰকাৰ সেই মহিলাসকল বা সেই ব্যৱসায়ীসকলৰ ওপৰতে গাৰ্ডৱালখন খহি পৰাত যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 5জনকৈ ব্যক্তি। বৰবিটিলি কি নাম ক'লে? অঞ্জু 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 কি লিখে? ৰাহাং। ক'ৰ পৰা আহিছিল? ক্ষেত্ৰী। ক্ষেত্ৰীৰ পৰা? বৰক্ষেত্ৰী। আৰু কিমানজন মানুহ ইয়াত কি হৈছে? আৰু এইয়া এইকেইটা বৰমাৰ সেন্তক সুধি লবি, সেন্তক বৰমাক এটা সুধি লবি, মই নাজানো নহয়, আমি ক্ষেত্ৰীৰহে। আৰু ইয়াতে কোনে কোনে আঘাত পাইছে? আৰু আঘাত মানে এয়া শহৰাৰ এজনী পায় ন, শহৰা বুঢ়ী এজনী। কেইজন মানুহ? 4জন। মোটামুটি 4জন হয়।